অৰিজিনেল আমি চিমিনা ফুটুৰিৰ গৰাখহনীয়াৰ মানুহ হয়। আমি খিলঞ্জীয়া মুছলমান হয়, গৰীয়া মুছলমান। আমি 2000 চনতে আমি ইয়ালৈ আহিলোঁ। গৰাখহনীয়াৰ কবলত পৰি আমি মাছুৱাৰীৰ ঘৰত মোটামুটি প্ৰায় 10 বছৰমান থাকিলোঁ। তাৰপিছত অকণমান মাটি কিনি আমি এই বঙৰালৈ আমি আহিলোঁ। আহি আমি খেতি বাতি কৰি কোনো ৰকম এনেকৈ পেটে ভাতে আমি খাই বৈ এনেকৈ চলি থাকিলোঁ। চৰকাৰে সা সুবিধাও দিলে। এই পশ্চিম গুৱাহাটী সমষ্টিত, আজিৰ জালুকবাৰী সমষ্টি, এই চৰকাৰে সকলোখিনি আমাক সুবিধা দিছিল। চব পানী বিজুলী, ৰাস্তা ঘাট, ভোটাধিকাৰো হ'ল। ইয়াৰ ৰেচন কাৰ্ডো আমাৰ ইয়াৰে হ'ল। এতিয়া সকলোখিনি আমাৰ ইয়াৰে সকলো ঠিকেই আছিল। কিন্তু হঠাতে কি হ'ল, জালুকবাৰী সমষ্টি হোৱাৰ পিছতে আমাৰ কেনে লাগি গ'ল যে আমি ইয়াত থাকিব নোৱাৰা হ'লোঁ। আমি ইয়াত থকাৰ আমাৰ কোনো অধিকাৰ নাই, এনেকুৱা মানে কথা ওলালে। আৰু আজি সেই মৰ্মে আজি এভেকশ্যনৰ এভেকশ্যন কৰাৰ এটা জোৰজা চলাইছে আৰু কিছু সময় পিছত হয়তো এভেকশ্যন কৰিব। এতিয়া মানুহখিনিতো কিছুমান ৰাস্তা ঘাটতে যাব আৰু কিছুমান হয়তো ইয়াতে থাকিব, ঠিক নাই আৰু ক'ত যায়। বেল্টৰ মাটি আমি এইবিলাক মাটি এগ্ৰিমেণ্ট কৰি পেলাই কিনা গৈছিলে আৰু পাৱাৰ অফ এটৰ্নি দিছিলে আমাক। সেই সময়ততো আমাক কোনো কোৱা নাছিল, আমি নাজানিছিলোঁ, আমাৰ শিক্ষা দীক্ষা তেনেকুৱা নাই যে এই ট্ৰাইবেল বেল্টত মাটি আমি কিনিব পাৰিম কি নোৱাৰিম। আমি এইবিলাক জনা নাছিলোঁ। কিন্তু আমি এটা কথাই জানিছিলোঁ যে আমাৰ চিমিনা ফুটুৰিৰ মানুহ যেতিয়া গৰাখহনীয়াৰ কবলত পৰে, বহুত আমাৰ আগতে আৰু একবাৰ গৰাখহনীয়াৰ কবলত পৰিছিল চিমিনা ফুটুৰিৰ মানুহ। সেই সময়ত বৰদোৱাৰ বাগানত আমাৰ চিমিনা ফুটুৰিৰ মানুহক চৰকাৰে এলটমেণ্ট দি তাতে এখন গাঁও স্থাপন হৈ আছে। আৰু আমাৰ বৰতাৰী, চাফাতুৰী, তাৰপিছত লক্ষিততাৰী, এইবিলাকৰ মানুহ, আমাৰ হিন্দু ধৰ্মীয় লোকসকলো আমাৰ এই বেল্টৰ ভিতৰত বহুতো লোক আছে, এই অঞ্চলতে আছে। ৰাণী, মইৰাপুৰ এই অঞ্চলত সকলো আছে, কিন্তু কাৰো একো অসুবিধা হোৱা নাই। কথা হ'ল কি, আমাৰ চিমিনা ফুটুৰিৰ পৰা অহা আমাৰ থলুৱা মুছলমানখিনিৰ কিবা থাকিব নোৱাৰা আমাৰ এটা কিবা অসুবিধা হৈ গ'ল। কি কাৰণত মুখ্যমন্ত্ৰী মহোদয়ে এইটো কৰিছে আমি এইটো ঠিক নাজানো। আমি বাৰম্বাৰ তেখেতসকলক আমি অনুৰোধ কৰিছিলোঁ যে আমি থলুৱা মুছলমানখিনিক কমচে কম আপোনালোকে আমাক কিবা এটা সংস্থাপন দিয়ক, আমাক কিবা এটা আলোচনা বিলোচনা কৰি আমাক এটা ৰখাৰ ব্যৱস্থা কৰি দিয়ক। অন্যথা আমাৰ মানুহখিনিৰ উপায়হীন হৈ গৈছোঁ। আমি ক'ত যাম, ক'ত থাকিম, কি কৰিম, কাৰো কোনো ৰাস্তাই নাই, কাৰো মাটি জমিয়ে নাই আমাৰ। তেনেস্থলত কিছুমান হয়তো আজি আৰু ৰাস্তা ঘাটত যাব। ইয়াতে কিছুমান এনেকৈ তম্বু টানি হয়তো থাকিব বা জুতি থাকিব নিদিয়ে আৰু হয়তো ৰাস্তা ঘাটে যাব আৰু বেলেগ আৰু